ইয়াৰ আপোনালোকে ক্ৰীম অকণমান ল'ব আৰু আপোনাৰ স্কিনত এইদৰে এপ্লাই কৰিব মাৰ্কেটৰ পৰা আপোনালোকে এনে ধৰণৰ ক্ৰীম যদি কিনিবলৈ যায় 1000 টকাত কিনিব লাগিব আৰু ঘৰতে আপোনালোকে একেবাৰে কম খৰচত এনে ধৰণৰ ক্ৰীম প্ৰস্তুত কৰিব পাৰে হাই ফ্ৰেন্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল পুনৰ এটা নতুন ভিডিঅ লৈ মই দীপাঞ্জলি আপোনালোকৰ মাজলৈ আহিছো আলুৰ অবিহনে আমাৰ খাদ্যৰ তালিকাখনো আধৰুৱা প্ৰত্যেকৰে পাকঘৰত একেবাৰে সহজতে পোৱা আলুৰে আপোনালোকে কি দৰে আপোনাৰ ছালখনৰ যত্ন ল'ব পাৰে আজিৰ ভিডিঅ'টোত মই শেয়াৰ কৰিম আজি আপোনালোকৰ বাবে খুব ইফেক্টিভ দুটামান মই ৰেমেডি লৈ আহিছো যেকেইটা ৰেমেডি মই আলুৰ পৰা প্ৰস্তুত কৰিছো আপোনালোকে কি দৰে আলুৰে আপোনাৰ ছালৰ যত্ন ল'ব পাৰে আজিৰ ভিডিঅ'টোত মই শেয়াৰ কৰিম কেইবাটাও মই ৰেমেডি লৈ আহিছো এটো এটা হৈছে ক্লিনজাৰ যি আপুনি আপোনাৰ স্কিনখন খুব ভালদৰে সাফা কৰিব পাৰিব যদি আপোনাৰ স্কিনত ব্ল্যাক হেডছ বা হোৱাইট হেডছৰ প্ৰবলেম আছে যদি ছালখনৰ উজ্জ্বলতা নাইকিয়া হৈ গৈছে ডেড সেল স্কিনৰ লেয়াৰ আছে ইয়াক ৰিমুভ কৰিবলৈ আলুৰ পৰা মই এটা অতি উপযোগী ৰেমেডি আপোনালোকৰ লগত আজি শেয়াৰ কৰিম ৰেমেডিটো ব্যৱহাৰ কৰিব আপোনাৰ স্কিনখন খুব ভালদৰে স্কাৰ্বিং কৰিব এটো হৈছে এটা ফেস পেক আৰু এটো হৈছে আলুৰ পৰা তৈয়াৰ কৰা এটা ক্ৰীম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব মাজত স্কিপ নকৰিব যথেষ্ট উপযোগী আপোনালোকৰ বাবে ৰেমেডি লৈ আহিছো যাৰ জৰিয়তে আপুনি আপোনাৰ ছালৰ বহুতো সমস্যা নাইকিয়া কৰিব পাৰিব যদি প্ৰথমবাৰৰ বাবে আহিছে নিয়ৰদীপা লাইফষ্টাইল চেনেলটোত মই আপোনালোকক জনাব বিচাৰিছো ঘৰুৱা সামগ্ৰীয়ে কিদৰে আপোনাৰ ছালৰ চুলি যত্ন ল'ব পাৰে এনে ধৰণৰ ভিডিঅ' মই নিয়ৰদীপা লাইফষ্টাইল চেনেলটো শেয়াৰ কৰো বৰ্তমান আমাৰ পৰিয়ালৰ সদস্য হৈছে 1,29,000 ঘৰুৱা ৰেমেডিসমূহ ব্যৱহাৰ কৰি মোৰ পৰিয়ালৰ প্ৰতিজন সদস্য সুফল পাইছে যদি আপুনি নিয়ৰদীপা লাইফষ্টাইল চেনেলটোৰ পৰিয়ালৰ সদস্য হ'ব বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষত যিটো বেল আইকন আছে তাকো প্ৰেছ কৰি দিব তেনেহলে বলক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আৰম্ভ কৰিম আমি আমাৰ স্কিন কেয়াৰ আৰু আপোনালোকক মই খুব সুন্দৰকৈ বুজাই দিওঁ কিদৰে ৰেমেডি কেইটা আপোনালোকে প্ৰস্তুত কৰিব ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ নাচায় কাৰণে হয়তো মোক প্ৰশ্ন কৰে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব তেতিয়া আপোনালোকে ৰেমেডিসমূহ কিদৰেনো মই তৈয়াৰ কৰিছো এই সকলোখিনি চাব পাৰিব এটো এটা হৈছে ক্লিনজাৰ যেটো মই আলুৰ পৰা প্ৰস্তুত কৰিছো এতিয়া মই মুখখন ক্লিন কৰি লম মই মুখখন ক্লিন কৰিবৰ কাৰণে লৈছো কপাহ মুখখন খুব ভালদৰে আমি সাফা কৰি লম আপোনাৰ স্কিনত যিমানখিনি লেতেৰা ধূলি মাকতি আছে খুব ভালদৰে সাফা কৰিব ডিঙিটো খুব ভালদৰে আপোনালোকে সাফা কৰিব কেতিয়াবা আমি ডিঙিটো সাফা কৰিবলৈ পাহৰি যাওঁ আমাৰ কেতিয়াবা কি হয় পৰছত লেতেৰা জমা হৈ থাকে আমি ভালদৰে যদি ফেস ওয়াশ কৰো তেতিয়াও আমাৰ কেতিয়াবা দেখা যায় যে পৰছত থকা লেতেৰাবোৰ ভালদৰে সাফা নহয় এনে ধৰণৰ যদি আপোনালোকে ঘৰুৱা ক্লিনজাৰ তৈয়াৰ কৰি পেলাই আপুনি আপোনাৰ স্কিনত ব্যৱহাৰ কৰে পৰছত থকা লেতেৰাবোৰ খুব ভালদৰে সাফা হয় এতিয়া আমি নেক্সট ষ্টেপ কৰিম আপোনাৰ স্কিনত যদি ডেড স্কিন আছে বা ব্ল্যাক হেডছ বা হোৱাইট হেডছৰ প্ৰবলেম আছে এই ৰেমেডিটোৱে আপোনাৰ এই সকলো ধৰণৰ সমস্যা নাইকিয়া কৰিব এতিয়া মই স্কিনত এপ্লাই কৰিম এতিয়া স্কিনত খুব ভালদৰে আমি ঘহিম যাতে আপোনাৰ যিখিনি ব্ল্যাক হেডছ বা হোৱাইট হেডছৰ প্ৰবলেম আছে বা ডেড স্কিনৰ লেয়াৰ আছে খুব ভালদৰে যাতে সাফা হয় 2 মিনিটৰ কাৰণে আমি আমাৰ স্কিনত ঘহিম ইয়াত নেচাৰেল ব্লিচিং প্ৰপাৰ্টিজ আছে খুব তৎক্ষণাতে আপুনি আপোনাৰ ছালখনৰ উজ্জ্বলতা দেখিবলৈ পাব এতিয়া আমাৰ মুখখন ধুই আহিম আৰু ইয়াৰ পিছত মই এপ্লাই কৰিম এই ফেস পেকটো এতিয়া আমি এপ্লাই কৰিম এই ফেস পেকটো আপোনালোকে দেখিছে যেটো মই আলুৰ পৰা প্ৰস্তুত কৰিছো এতিয়া মই এপ্লাই কৰিম স্কিনত ডিঙিটো আপোনালোকে এপ্লাই কৰিব খুব ভালদৰে এই পেকটো আপোনালোকে ৰাখিব আপোনাৰ স্কিনত 10 মিনিটৰ কাৰণে আৰু ইয়াৰ পাছতে আপুনি মুখখন ধুই দিব ফ্ৰেন্ডছ মই এতিয়া মুখখন ধুই আহিছো আৰু মুখখন ধোৱাৰ পাছতে আপোনাৰ স্কিনখন যথেষ্ট সাফা লাগিব মিহি আৰু কোমল লাগিব উজ্জ্বল কৰি তুলিব আৰু ইয়াৰ পাছতে মই ব্যৱহাৰ কৰিম কি কৰিম জানেনে এই ক্ৰীমটো ব্যৱহাৰ কৰিম মই আপোনালোকক ক্ৰীমটো ব্যৱহাৰ কৰি দেখুৱাই দিছো আৰু ইয়াৰ পাছতে আপোনালোকৰ লগত শেয়াৰ কৰিম কিদৰে আপোনালোকে প্ৰস্তুত কৰিব ইয়াৰ আপোনালোকে ক্ৰীম অকণমান ল'ব আৰু আপোনাৰ স্কিনত এইদৰে এপ্লাই কৰিব যেটো ক্ৰীম মই বনাইছো আলুৰ পৰা আপোনালোকেও আলুৰ পৰা একেবাৰে সহজতে এনে ধৰণৰ ক্ৰীম প্ৰস্তুত কৰিব পাৰে গোটেই ৰাতিৰ বাবে স্কিনত ৰাখি থব
আৰু এয়া চাওকচোন আপোনালোকে আপোনাৰ ছালখন জিলিকি উঠিব এবাৰ ব্যৱহাৰতে দেখিছেনে বাৰু যথেষ্ট উপযোগী হয় মাৰ্কেটৰ পৰা আপোনালোকে এনে ধৰণৰ ক্ৰীম যদি কিনিবলৈ যায় 1000 টকাত কিনিব লাগিব আৰু ঘৰতে আপোনালোকে একেবাৰে কম খৰচত এনে ধৰণৰ ক্ৰীম প্ৰস্তুত কৰিব পাৰে এই ক্ৰীমটো আপুনি ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখিব পাৰে 5 দিনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব ইয়াৰ পিছত আপোনালোকে পুনৰ নতুনকৈ বনাব পাৰে আপোনালোকে যদি ৰেগুলাৰ ব্যৱহাৰ কৰে ছালখনৰ উজ্জ্বলতাটো বৃদ্ধি কৰিবই কিয়নো আলুত আছে নেচাৰেল ব্লিচিং প্ৰপাৰ্টিজ আৰু ইয়াৰ লগতে আপোনাৰ স্কিনত হোৱা ক'লা দাগ নাইকিয়া কৰিব এতিয়া বলক পলম নকৰি চাই লওঁ আজি ৰেমেডি কেইটা কিদৰে আমি প্ৰস্তুত কৰিলো আজি ৰেমেডি কেইটা প্ৰস্তুত কৰিবৰ কাৰণে মই লৈছো আলু মই দুটা আলু লৈছো এতিয়া আলু কেইটা ভালদৰে বাকলি গুচাই লওঁ বাকলি গুচোৱাৰ পাছতে মই পিহি লম এতিয়া আপোনালোকে মিক্সিটো পিছি ল'ব পাৰে আমাক আলুৰ ৰসখিনি প্ৰয়োজন হ'ব পিছিও ল'ব পাৰে আপোনালোকে নহলে এইদৰে পিহনাত আপোনালোকে পিছি ল'ব পাৰে এতিয়া আমি আলুৰ ৰসখিনি খুব ভালদৰে উলিয়াই লম এয়া দেখিলে আমি ইমানখিনি আলুৰ ৰস পালো এতিয়া আমি ৰেমেডি কেইটা তৈয়াৰ কৰিম প্ৰথমতে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো ক্লিনজাৰটো বনাবৰ কাৰণে মই লৈছো 2 চামুচ আলুৰ ৰস 2 চামুচ লৈছো গাখীৰ এতিয়া দুইটা বস্তু খুব ভালদৰে মিক্স কৰি ল'ব একেবাৰে সহজ নহয় জানো আপোনালোকে দুইটা বস্তু খুব ভালদৰে মিক্স কৰি ল'ব আৰু এয়া দেখিলে একেবাৰে সহজতে আমাৰ ক্লিনজাৰটো তৈয়াৰ হৈ গ'ল ইয়াৰ পিছত নেক্সট মই আপোনাৰ স্কিনখন স্কাৰ্ভিং কৰিবৰ কাৰণে এই ৰেমেডিটো প্ৰস্তুত কৰিম ইয়াৰ কাৰণে এই যিখিনি যে মই পিহনাত পিহিছিলো আলু লম 2 চামুচ আৰু ইয়াৰ পিছতে ইয়াৰ লগত মই ব্যৱহাৰ কৰিম মৌজুল যিয়ে আপোনাৰ স্কিনখন ময়শ্চাৰাইজ কৰিব ড্ৰাই স্কিনৰ কাৰণে যথেষ্ট উপযোগী আৰু শেষত 1 চামুচ চেনি ব্যৱহাৰ কৰিম এতিয়া গোটেইকেইটা বস্তু মিক্স কৰি ল'ব এয়া দেখিলে আমাৰ একেবাৰে সহজতে ৰেমেডিটো প্ৰস্তুত হৈ গ'ল ফেচ পেকটো তৈয়াৰ কৰিবৰ কাৰণে মই লৈছো 4 চামুচ আলুৰ ৰস ইয়াৰ পিছত ব্যৱহাৰ কৰি মই মুলতানী মিট্টি মই 2 চামুচ ব্যৱহাৰ কৰিছো আপোনাৰ ছালখনৰ উজ্জ্বলতা বৃদ্ধিত যথেষ্ট সহায় কৰে লগতে ছালৰ বহুতো সমস্যা নাইকিয়া কৰিব আৰু শেষত ইয়াত মই ব্যৱহাৰ কৰিছো কেঁচা গাখীৰ এতিয়া গোটেইকেইটা বস্তু খুব ভালদৰে মিক্স কৰি লওঁ আৰু এয়া দেখিলে আমাৰ পেকটো তৈয়াৰ হৈ গ'ল একেবাৰে শেষত আমি ক্ৰীমটো তৈয়াৰ কৰিম ইয়াৰ কাৰণে পুনৰ মই লৈছো আলুৰ ৰস ইয়াত প্ৰায় 2 চামুচ মানৰ আলুৰ ৰস আছে এই আলুৰ ৰসখিনিৰ লগত মই ব্যৱহাৰ কৰিছো আধা চামুচ মান নাৰিকল তেল শেষত 2 চামুচ এল'ভেৰা জেল ব্যৱহাৰ কৰিছো এতিয়া গোটেইকেইটা বস্তু খুব ভালদৰে মিক্স কৰি লওঁ মিক্স কৰি থাকিব অলপ সময় লাগিব আপোনালোকক কিন্তু খুব ভালদৰে মিক্স কৰি ল'ব মিক্স কৰি থাকিব এয়া দেখিছে একেবাৰে সহজতে আলুৰ পৰা তৈয়াৰ কৰা আমাৰ ক্ৰীমটো তৈয়াৰ হৈ গ'ল যিটো ক্ৰীম আপোনালোকে গোটেই ৰাতিৰ বাবে আপুনি আপোনাৰ স্কিনত ৰাখি থ'ব আপোনালোকে ৰেমেডি কেইটা ব্যৱহাৰ কৰক আৰু ঘৰতে বহি আপোনাৰ ছালখনৰ যত্ন লওক ফ্ৰেণ্ডছ কেনেকুৱা লাগিলে আজিৰ এই ভিডিঅ'টো মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছো ধন্যবাদ